হেল্ল' এভৰিৱান, আজি বহুত দিনৰ পিছত আপোনালোকৰ ওচৰলৈ আকৌ এটা কেকৰ ভিডিঅ' লৈ আনিছোঁ। বাট মই এই ভিডিঅ'টো এটা নতুন ঘৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ। চ' আহক একেলগে বনাওঁ কেকটো। আজি কেকটো মোৰ মিনি কেক আছিলে আৰু কেকটো যিহেতু চিম্পল আছিলে সেইকাৰণে ইয়াৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। ফাৰ্ষ্টতে কেকটো মই ফাৰ্ষ্ট কটিংটো কৰি লৈছোঁ। কেকটো এগলেছ আছিলে আৰু যিহেতু ডিজাইনটো চিম্পল দিছিলে, ৰেগুলাৰ ক্লাইণ্টে হয়, সেইকাৰণে মই ডিজাইনটো এজ ইট ইজ এনেকৈ দিছিলে তেনেকৈ বনাব ট্ৰাই কৰিলোঁ। আৰু এইফালে মই এতিয়া কোটিংটো কৰি লৈছোঁ। এইফালে মই এতিয়া ফাৰ্ষ্ট কোটিংটো কৰি হৈ গৈছে। ফাৰ্ষ্ট কোটিংটো কৰাৰ পিছতে মই এইফালে আপোনাৰ এতিয়া ছেকেণ্ড কোটিংটো কৰিবলৈ ষ্টাৰ্ট কৰিছোঁ। কেকটো যিহেতু হোৱাইটত আছিলে, হোৱাইটত চিম্পল ডিজাইন দিছে, সেইকাৰণে মই ইয়াত বেলেগ একো কালাৰ এড কৰা নাই, হোৱাইটতে আপোনাৰ আইচিংটো কৰি দিছোঁ। এইফালে মোৰ ছেকেণ্ড কোটিঙো ৰেডি হৈ গ'ল। এতিয়া মই ডিজাইন দিব লৈছোঁ। ডিজাইনটোত যিহেতু ৰেড কালাৰ হাৰ্ট শ্বেপ বনাব আছিলে, সেইকাৰণে ৰেড কালাৰ আইচিং অলপ পেলেটতে লৈ মেলি আপোনাৰ এইফালে মই হাৰ্ট শ্বেপটো বনাই আছোঁ। হাৰ্ট শ্বেপটো মোৰ হোৱাৰ পিছত ছাইডত আপোনাৰ হেপী এনিভাৰ্চাৰী বুলি লিখিব দিছিলে। হেপী এনিভাৰ্চাৰী বুলি লিখাৰ পিছত এইফালে মই ধুনীয়াকৈ কেকটো ৰেডি হৈ গ'ল। চ' এয়া হৈছে ফাইনেল লুক।